মোৰ নাম জিয়া, মোৰ বয়স ২৫ বছৰ। মই এটা ধনী পৰিয়ালৰ ছোৱালী আছিলোঁ। পঢ়া-শুনা শেষ কৰাৰ লগে লগে মোৰ বিয়াক লৈ মা-দেউতাই চিন্তা কৰিবলৈ ধৰিলে। এইটোত মোৰ কোনো অসুবিধা নাছিল, কাৰণ এই পৃথিৱীৰ নিয়ম। প্ৰতিগৰাকী ছোৱালীয়ে মাক-দেউতাকৰ ঘৰ এৰি শহুৰ-শাহুৰ ঘৰলৈ যাব লাগে। প্ৰতিজন পিতৃ-মাতৃৰ দৰে মোৰ মা-দেউতাও মোৰ বিয়াক লৈ চিন্তিত হ'ল আৰু মোৰ বাবে ল'ৰা বিচাৰিবলৈ আৰম্ভ কৰিলে। মই মোৰ মা-দেউতাৰ একমাত্ৰ ছোৱালী আছিলোঁ। মই তেওঁলোকৰ পৰা আঁতৰি থাকিব বিচৰা নাছিলোঁ। কিন্তু প্ৰতিগৰাকী ছোৱালীৰ দৰে ময়ো বিয়া হ'বলগীয়া হৈছিল। আমাৰ ঘৰৰ ওচৰৰ পেহী এজনী এদিন মোৰ বাবে তেওঁৰ দূৰৰ সম্পৰ্কীয় মানুহ এঘৰৰ বিয়াৰ প্ৰস্তাৱ লৈ আহিছিল। মা-দেউতাই এই প্ৰস্তাৱটো বহুত ভাল পালে। ল'ৰাটোৰ নিজা ব্যৱসায় আছিল। তেওঁৰ ঘৰত কেৱল মাক-দেউতাক আছিল। তেওঁৰ বাহিৰে আন কোনো নাছিল। তেওঁ আছিল মাক-দেউতাকৰ একমাত্ৰ ল'ৰা। ময়ো নৱজিতৰ ফটোখন দেখাৰ লগে লগে তেওঁক পচন্দ কৰিছিলোঁ। তেওঁ দেখিবলৈ যথেষ্ট ধুনীয়া আছিল। মোৰ বিয়া নৱজিতৰ লগত হৈ গ'ল। বিয়াৰ পিছত মই তেওঁৰ ঘৰলৈ আহিলোঁ। দিনবোৰ বৰ ভালকৈ পাৰ হৈ গৈছিল। এদিন নৱজিতে তেওঁৰ কামৰ কাৰণে দেশৰ বাহিৰলৈ যাব লগা হ'ল। এই কথাৰ বাবে মই অলপ দুখী হ'লোঁ, কাৰণ তেওঁ মোক ইয়াতে মাক-দেউতাকৰ লগত এৰি থৈ যাব। দিনবোৰ এনেকৈ পাৰ হৈ গ'ল আৰু মই ঘৰৰ কামবোৰত ব্যস্ত হৈ পৰিলোঁ। এদিন ৰাতিপুৱাৰ সময় আছিল, যেতিয়া আমাৰ ঘৰৰ গেটৰ চকীদাৰজন আমাৰ ঘৰলৈ আহিল। সি কিবা এটা হাতত লৈ ঘৰত সোমাই আহিছিল। মই সুধিলোঁ, তুমি ইয়ালৈ কিয় আহিছা? তেতিয়া সি মোৰ সন্মুখত বক্স এটা থৈ ক'লে, ছাৰৰ বাবে এটা পাৰ্চেল আছে। মই যেতিয়া বক্সটোলৈ চালোঁ, তাত মোৰ শহুৰৰ নামটো লিখা আছিল। মই ভাবিবলৈ ধৰিলোঁ যে দেউতাক কোনে এই পাৰ্চেলটো পঠাব পাৰে। মই যেতিয়া বক্সটো খুলিবলৈ চেষ্টা কৰিলোঁ, তেতিয়া মোৰ শাহুৱে আহি বক্সটো এনেকৈ কাঢ়ি ল'লে যেন তেওঁৰ কিবা চুৰি ধৰা পৰিব ওলাইছে। এইবোৰ দেখি মই বহুত আচৰিত হ'লোঁ। তাৰ পিছত তেওঁ মোক একো নোকোৱাকৈ ভিতৰলৈ সোমাই গ'ল আৰু তেওঁৰ পিছে পিছে শহুৰ দেউতাও ভিতৰলৈ সোমাই গ'ল আৰু দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলে। মই মোৰ চকু দুটা তললৈ নমাই নিজৰ কামত ধৰিলোঁ। মই এইবোৰ কথাত ইমান গুৰুত্ব নিদিলোঁ। ৰাতি হোৱাত মই শুই গ'লোঁ, কিন্তু মোৰ মনটো বাৰে বাৰে শাহু আৰু শহুৰৰ ফালে গৈ আছিল। নাজানো সেই বক্সটোত কি আছিল যে শাহুমাই মোৰ পৰা এনেকৈ কাঢ়ি লৈ গ'ল আৰু দেখিবলৈ তেওঁ অলপ অস্থিৰ হৈ আছিল। ৰাতিপুৱা হোৱাত মই আহি চোতালত বহিলোঁ। যেতিয়া মই মোৰ শহুৰক বাহিৰৰ পৰা ঘৰলৈ অহা দেখিলোঁ, মই আচৰিত হৈ তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। তেওঁ কাপোৰ এখনেৰে নিজকে ঢাকি লৈছিল। নাজানো সেই চাদৰখনত তেওঁ কি লুকুৱাই আনিছিল, কাৰণ তেওঁৰ এখন হাত কাপোৰৰ ভিতৰত আছিল। কিন্তু আচৰিত কথাটো হ'ল যে তেওঁৰ ভৰি দুখনত সদায় বিষ হয়। তেওঁ আনকি ভালকৈ খোজ কাঢ়িবও নোৱাৰে। তেন্তে আজি তেওঁ এনেকুৱা পৰিস্থিতিত কলৈ গৈছিল আৰু কি কাৰণ আছিল যে তেওঁ অকলে বাহিৰলৈ ওলাই যাব লগা হ'ল? আনকি ঘৰৰ চকীদাৰজনকো তেওঁ লগত লৈ যোৱা নাছিল। মই আগুৱাই গৈ ভাবিলোঁ যে তেওঁক কিবা লাগে নেকি সোধোঁ, কিন্তু তেওঁ মোক ক'লে যে মোক একো নালাগে। আৰু মই আচৰিত তেতিয়া হ'লোঁ যেতিয়া যোৱাকালিৰ দৰে আজিও হৈছিল। শহুৰ আৰু শাহু দুয়ো নিজৰ কোঠালৈ গ'ল। মই তেওঁলোকৰ পিছে পিছে কোঠাটোলৈ গ'লোঁ, কিন্তু শাহুৱে মোৰ মুখৰ সন্মুখতে দুৱাৰখন বন্ধ কৰি দিলে। মই বহুত আচৰিত হৈ এই সকলোবোৰ চাই আছিলোঁ। মই কাণ লগাই শুনিবলৈ বিচাৰিছিলোঁ যে ভিতৰত কি হৈ আছে, কিন্তু ভিতৰত মাথো চিঞৰ-বাখৰৰ শব্দ শুনিছিলোঁ। মই আচৰিত হৈছিলোঁ যে ভিতৰত মাত্ৰ দুজন মানুহ আছিল, শহু আৰু শাহু। তেনেহ'লে ইমান চিঞৰ-বাখৰৰ শব্দ ক'ৰ পৰা আহিছিল? তাৰ পিছত মই মোৰ ৰুমলৈ গুচি গ'লোঁ। দিনবোৰ এনেকৈ পাৰ হৈ গৈ আছিল। শহুৰ দেউতাই সদায় ৰাতিপুৱা সোনকালে নাজানো ক'ৰ পৰা ঘৰলৈ আহে আৰু এনে লাগিছিল যেন তেওঁৰ হাতত কিবা এটা আছে, যিটো তেওঁ মোক দেখুৱাব বিচৰা নাছিল। কিন্তু মই জানিব বিচাৰিছিলোঁ যে তেওঁ কি বস্তু মোৰ পৰা লুকুৱাই আনিব বিচাৰিছে। এদিন ৰাতিপুৱা তেওঁ ক'ৰবাৰ পৰা উভতি আহোঁতে মই আচৰিত হৈছিলোঁ, কাৰণ এইবাৰ তেওঁৰ হাতত কি আছে মই গম পাইছিলোঁ। হয়তো সেই কথাটো মই ভবাৰ দৰে নহ'বও পাৰে। মই একো ক'ব নোৱাৰোঁ, কিন্তু মোৰ সন্দেহ হৈছিল যে তেওঁৰ হাতত চিনেমাৰ চিডি এখন আছিল। মই ভাবি আছিলোঁ যে শহু আৰু শাহুৱে চিনেমা চায়, আৰু কেনেধৰণৰ চিনেমা চায় যে তেওঁলোকে নিজৰ কোঠাটো বন্ধ কৰি ল'ব লগা হয়। মই এইবোৰ চিন্তাত ডুব গৈ আছিলোঁ। তাৰ পিছত এদিন মই সিদ্ধান্ত ল'লোঁ যে মই নিশ্চয় গম ল'ম যে শহু আৰু শাহুৱে দুৱাৰ বন্ধ কৰি কি চাই থাকে। তাৰ পিছত এদিন শহুৰ দেউতা বাহিৰৰ পৰা ঘৰলৈ আহিছিল। তেওঁৰ হাতত চিনেমাৰ চিডি আছিল। তেওঁ খৰধৰকৈ নিজৰ কোঠাটোলৈ গ'ল আৰু ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰিবলৈ লওঁতেই মই তেওঁৰ পিছে পিছে গৈ ভিতৰলৈ সোমাই গ'লোঁ। মই তেওঁক সুধিলোঁ দুৱাৰখন বন্ধ কৰি ভিতৰত কি কৰি আছে, যাৰ বাবে তেওঁৰ মুখখন শেঁতা হৈ পৰিল। কিন্তু মোৰ শহুৰে উত্তৰ দিলে যে তেওঁ চিনেমা চায়। মই তেওঁৰ উত্তৰত আচৰিত চকুৰে তেওঁৰ ফালে চাই আছিলোঁ। যদি তেওঁলোকে চিনেমা চায়, তেনেহ'লে সকলোৰে সন্মুখত কিয় নাচায়? দুৱাৰ বন্ধ কৰি চিনেমা চোৱাৰ
প্ৰয়োজন কিহৰ? মোৰ ক'ৰবাত তেওঁৰ কথাত সন্দেহ হ'বলৈ ধৰিলে, কিন্তু মই নিমাত হৈ তাৰ পৰা আঁতৰি আহিলোঁ। মই ওলাই অহাৰ লগে লগে তেওঁ দুৱাৰখন বন্ধ কৰি দিলে। মই কাণ লগাই শুনিবলৈ ধৰিলোঁ যে তেওঁলোকে সঁচাকৈ চিনেমা চায়নে। এইবোৰ সকলো মিছা কথা, কিন্তু ভিতৰৰ পৰা কাৰোবাৰ চিঞৰ বাখৰৰ শব্দ শুনিবলৈ ধৰিলোঁ। মোৰ বিশ্বাস হৈছিল যে তেওঁলোকে নিশ্চয় চিনেমা চাই আছে। এতিয়া প্ৰতিদিনে এনেকুৱা হ'বলৈ ধৰিলে। সদায় মোৰ শহুৰে চিনেমাৰ চিডি লৈ আহে আৰু শহুৰ শাহু দুয়ো নিজৰ কোঠালৈ গৈ দুৱাৰখন বন্ধ কৰি চিনেমা চাবলৈ আৰম্ভ কৰে, য'ত নেকি মই বাহিৰত চিন্তিত হৈ বহি থাকোঁ। বিয়াৰ আগতে মই শুনিছিলোঁ যে ঘৰৰ বয়োজ্যেষ্ঠসকলে ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰে, কিন্তু ইয়াত সকলো বিপৰীত আছিল। শাহু আৰু শহুৰ দুয়ো গোটেই দিনটো কোঠাটোত আবদ্ধ হৈ থাকে আৰু মই ইমান ডাঙৰ ঘৰটোত অকলে ঘূৰি ফুৰোঁ। এইটোও নাছিল যে তেওঁলোকে মোৰ লগত দুআষাৰ মৰমেৰে কথা পাতিব। এদিন মোৰ মনলৈ এটা উপায় আহিল। মোৰ মনৰ অস্থিৰতা শেষ কৰাৰ মাথো এটাই উপায় আছিল। মই সেই উপায়টো কামত লগোৱাৰ কথা ভাবিলোঁ। তাৰ পিছদিনাখন মই আচৰিত হ'লোঁ, কাৰণ মোৰ শহুৰ দেউতাই চিনেমাৰ চিডি লৈ অহা নাছিল। আচলতে তেওঁ ঘৰৰ পৰাই ওলাই যোৱা নাছিল। কোনো বক্স বা পাৰ্চেলো অহা নাছিল। মই অপেক্ষা কৰি আছিলোঁ যে কেতিয়া চিনেমাৰ চিডিখন আহিব। ৫-৬ দিন পাৰ হৈ গ'ল, কিন্তু মোৰ শহুৰ দেউতা ঘৰৰ পৰা ক'তো ওলাই যোৱা নাছিল। মই কথাই কথাই তেওঁক সুধিলোঁ, আজিকালি আপুনি বাহিৰলৈ নাযায় নেকি? তেওঁ ক'লে যে বোৱাৰী, তুমিতো জানাই মোৰ ভৰিত কিমান বিষ আছে, সেইবাবে মই বাহিৰলৈ যাব নোৱাৰোঁ। মই তেওঁৰ এই কথাটোত বিশ্বাস কৰাৰ পৰিৱৰ্তে আচৰিত হৈছিলোঁ, কাৰণ মই তেওঁৰ ভৰি বিষৰ কথা জানিছিলোঁ, কিন্তু তেওঁৰ ভৰিত বিষ আৰম্ভণিৰ পৰাই আছিল আৰু তেওঁ আগতে চিডি লৈ আহিছিল। আৰু এই কথাটো মই তেওঁক কৈছিলোঁ যে আপোনাৰ ভৰি দুখনত আগৰ পৰাই বিষ আছে। আপুনিতো প্ৰতিদিনে চিনেমাৰ চিডি আনিবলৈ যায়, তেন্তে ৫-৬ দিনৰ পৰা আপুনি কিয় চিনেমাৰ চিডি আনিব যোৱা নাই? মোৰ এই কথা শুনি তেওঁৰ মুখখন সেতা হৈ পৰিল আৰু তেওঁ মোক খঙেৰে ক'লে যে তুমি মোৰ একো কথাত গুৰুত্ব দিব নালাগে, নহ'লে এই কথা তোমাৰ বাবে ভাল নহ'ব। মই বহুত আচৰিত হ'লোঁ আৰু কান্দি কান্দি নিজৰ ৰুমলৈ গুচি আহিলোঁ। এতিয়া মই তেওঁক অলপ ভয় খাবলৈ আৰম্ভ কৰিছিলোঁ। যি ধৰণে তেওঁ মোৰ লগত কথা পাতিছিল, তেওঁৰ ওপৰত থকা মোৰ সন্দেহ আত্মবিশ্বাসলৈ পৰিণত হৈছিল। ইয়াৰ আঁৰত নিশ্চয় কিবা এটা কাৰণ লুকাই আছে। তাৰ পিছদিনা শহুৰ দেউতাই আকৌ চিনেমাৰ চিডি এখন লৈ আহিছিল আৰু তাৰ পিছত শাহুমাৰ লগত সেই চিনেমাখন চাবলৈ ৰুমলৈ গ'ল আৰু ময়ো লগে লগে তেওঁৰ পিছে পিছে গৈ থাকিলোঁ। মই বহুত ভয় খাইছিলোঁ, কিন্তু সাহস ৰাখিলোঁ। মই মোৰ শহুৰৰ ওচৰলৈ গৈ ক'লোঁ যে ময়ো আপোনালোকৰ লগত এই চিনেমাখন চাব বিচাৰোঁ। মই ২ দিন ধৰি ভাবি আছিলোঁ যে যদি মই চিনেমাৰ চিডিখন চাই লওঁ, তেন্তে মোৰ সকলো সন্দেহ নাইকিয়া হৈ যাব। কিন্তু শহুৰৰ কথা শুনি মই বহুত আচৰিত হ'লোঁ, যেতিয়া তেওঁ মোক ক'লে যে তুমি এইখন চিনেমা চাব নোৱাৰা। মই স্তম্ভিত হৈ তেওঁক সুধিলোঁ যে মই এই চিনেমাখন কিয় চাব নোৱাৰোঁ, য'ত তেওঁ মোক কৈছিল যে এইখন আমাৰ সময়ৰ চিনেমা, গতিকে তুমি এইখন চাব নোৱাৰিবা। এই কথা কৈ তেওঁ ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে। এতিয়া মই বাহিৰত থিয় হৈ এইটো ভাবি আছিলোঁ যে এইটো কেনেকুৱা কথা। মই তেওঁলোকৰ সময়ৰ চিনেমা কিয় চাব নোৱাৰোঁ? তেওঁ মোক চিনেমাখন চাবলৈ কিয় বাধা দিছিল? মই বাহিৰতে বহি আছিলোঁ। কিছু সময়ৰ পিছত শহুৰ আৰু শাহু দুয়ো ওলাই আহিল। মই তেওঁলোকক একো কোৱা নাছিলোঁ, কাৰণ এনেকুৱা নহওক যে তেওঁলোকে মোক সন্দেহ কৰক, গতিকে মই মনে মনে থাকিলোঁ। আজি মই শহুৰৰ মুখখন চিন্তিত হৈ থকা যেন দেখা পালোঁ। মই চিন্তাত ডুবি থাকিলোঁ। দিনটো পাৰ হৈ গ'ল, কিন্তু মই মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালোঁ। ৰাতি হোৱাত মই মোৰ ৰুমলৈ শুব গ'লোঁ। মোৰ শাহু আৰু শহুৰেও নিজৰ ৰুমলৈ শুবলৈ গ'ল। মাজনিশা যেতিয়া মই টোপনিৰ পৰা সাৰ পালোঁ, তেতিয়া কোঠাটোত মোৰ শ্বাসৰুদ্ধ হ'বলৈ ধৰিলে, গতিকে মই বাহিৰলৈ ওলাই আহিলোঁ আৰু যেতিয়া চোতাললৈ আহিলোঁ, তেতিয়া মই বহুত স্তম্ভিত হৈ পৰিলোঁ, কাৰণ দুজন মানুহক মই দুৱাৰৰ ওচৰত দেখা পাইছিলোঁ। সিহঁতক দেখি মই বহুত আচৰিত হৈছিলোঁ যে তেওঁলোক কোন হয়। মোৰ মনটোৱে কৈছিল যে মই ভিতৰলৈ সোমাই যাওঁ, কিন্তু মোৰ সাহস নহ'ল। মই সিহঁতক সুধিলোঁ যে আপোনালোক কোন হয়? দুয়োজনে মুখখন কাপোৰেৰে ঢাকি আহিছিল, যাৰ বাবে মই তেওঁলোকক দেখা নাপালোঁ। হঠাতে মোৰ চকুৰ সন্মুখত গোটেই আন্ধাৰ হৈ পৰিল। মই লগে লগে মাটিত ঢলি পৰিলোঁ। মই গম নাপালোঁ সেই দুজন মানুহ কোন আছিল আৰু আমাৰ ঘৰত কি কৰি আছিল। ৰাতিপুৱা যেতিয়া চকু মেলিছিলোঁ, তেতিয়া মই মোৰ কোঠাত আছিলোঁ। মোৰ বহুত মূৰৰ বিষ হৈছিল। মই মোৰ কোঠালৈ কেনেকৈ আহিলোঁ, মোৰ একো মনত পৰা নাছিল। হঠাৎ মোৰ ৰাতিৰ কথা মনত পৰিল। মই বাহিৰলৈ দৌৰি আহিলোঁ, য'ত শাহু আৰু শহুৰ দেউতাই বহি আছিল। মোক দেখি তেওঁলোকে তেওঁলোকৰ ওচৰতে বহিবলৈ দিলে। মই তেওঁলোকক ৰাতিৰ গোটেই কাহিনীটো ক'লোঁ যে কেনেকৈ মই ঘৰত দুজন মানুহক ৰাতি আন্ধাৰত দেখিছিলোঁ। মই বহুত চিন্তিত হৈ আছিলোঁ, কিন্তু শাহুমাৰ কথা শুনি মই অলপ লাজ পালোঁ। তেওঁ ক'লে যে যদি তেনেকুৱা কিবা কথা আছিল, তেন্তে তুমি মোক মাত লগাব লাগিছিল, মোক ক'ব লাগিছিল, কিন্তু মোৰ মনলৈ তেনেকুৱা একো অহা নাছিল, কাৰণ শাহুমাৰ কোঠাটোৰ দুৱাৰখন বন্ধ হৈ থকাৰ বাবে মই গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু শহুৰ দেউতাৰ কথা শুনি মই বহুত আচৰিত হ'লোঁ। তেওঁ ক'লে যে সেয়া মাথো মোৰ ভ্ৰম আছিল। মই বহুত চিন্তিত হৈ তেওঁৰ ফালে চাই
চাইছিলোঁ। মই তেখেতক বুজাবলৈ বহুত চেষ্টা কৰিছিলোঁ যে সেয়া মোৰ ভ্ৰম নাছিল, কিন্তু তেওঁ মোৰ এই কথাটো মানি লোৱা নাছিল। মই স্তম্ভিত হৈ পৰিলোঁ যেতিয়া তেওঁ ঘৰৰ চকীদাৰজনক মাতি তেওঁক সুধিলে যে যোৱা নিশা ইয়ালৈ কোনোবা দুজন মানুহ আহিছিল নেকি। মই চকীদাৰজনৰ ফালে আচৰিত হৈ চাবলৈ ধৰিলোঁ যেতিয়া তেওঁ উত্তৰ দিছিল যে তেওঁ গোটেই ৰাতি উজাগৰে নিজৰ ডিউটি কৰি আছিল। কোনোৱে ঘৰত প্ৰৱেশ কৰা নাছিল। যদি কোনোবা অহা হয় তেন্তে নিশ্চিতভাৱে গম পোৱা গ'লহেঁতেন। ঘৰৰ বাকী দুজন চকীদাৰেও একেই উত্তৰ দিছিল। তেওঁলোকৰ কথা শুনি মই বহুত চিন্তিত হৈছিলোঁ। এতিয়াতো মোৰ এনে লাগিছে যেন মই পাগল হৈ পৰিছোঁ। মই তেওঁক বুজাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু শাহুমায়ে মোক শান্ত হ'বলৈ ক'লে যে যোৱা কেইদিনমানৰ পৰা তুমি ভালকৈ খোৱা-বোৱা কৰা নাই, সেয়ে হয়তো দুৰ্বলতাৰ বাবে তুমি অচেতন হৈ পৰিলা। শাহুমাৰ কথাত মই মনে মনে থাকিলোঁ। গোটেই দিনটো এই কথাটোকে চিন্তা কৰি আছিলোঁ যে সেইটো মোৰ ভ্ৰম নাছিল, আৰু এনেকুৱা লাগিছিল যেন সঁচাকৈয়ে তাত কোনোবা আছিল আৰু এজন ব্যক্তিয়ে মোক অচেতন কৰিছিল। কি সঁচা আৰু কি মিছা সেইটো মই বুজিব পৰা নাছিলোঁ। মই বহুত ভয় খাইছিলোঁ। ৰাতি ৮ বাজিছিল যেতিয়া মই শহুৰ দেউতাক বাহিৰলৈ যোৱা দেখিছিলোঁ। মই একো কথা নাভাবি তেওঁৰ পিছে পিছে যাবলৈ ধৰিলোঁ যে হয়তো মই কিবা এটা জানিব পাৰিম। হয়তো মই জানিব পাৰিম যে চিনেমাৰ চিডি দুৱাৰখন বন্ধ কৰি দুয়ো অকলশৰে চোৱাৰ ৰহস্য কি। তেওঁ গাড়ী এখনত বহি গৈ আছিল। ময়ো তেওঁৰ পিছে পিছে গোপনে টেক্সি এখনত গৈ আছিলোঁ। অলপ ঠাই যোৱাৰ পিছত তেওঁ গাড়ীখন ৰখাইছিল আৰু তাৰ পিছত দোকান এখনলৈ গ'ল। হয়তো চিডিৰ দোকান আছিল। 10 মিনিটৰ পিছত তেওঁ সেই দোকানৰ পৰা ওলাই অহাৰ পিছত মই আচৰিত হৈ তেওঁৰ ফালে চাবলৈ ধৰিলোঁ, কাৰণ তেওঁৰ হাতত সঁচাকৈ চিনেমাৰ চিডি আছিল। তেওঁ যোৱাৰ লগে লগে মই সেই দোকানখনলৈ গৈ মোৰ মনৰ সন্দেহ দূৰ কৰিব বিচাৰিছিলোঁ। সেইবাবে মই দোকানীজনক সুধিলোঁ যে অলপ আগতে চিডি লৈ যোৱা মানুহজনে কি নামৰ চিনেমাৰ চিডি লৈ গৈছে, কিন্তু দোকানীজনে কিবা এটা চিন্তা কৰি মনে মনে থাকিল। মই চিডি কেইখনমান কিনি ঘৰলৈ গুচি আহিলোঁ। মই ঘৰলৈ অহাৰ পিছত দেখিলোঁ যে মোৰ শাহু আৰু শহুৰৰ কোঠাটো বন্ধ হৈ আছিল। মই দোকানীজনক কোনো প্ৰশ্ন কৰা নাছিলোঁ, কাৰণ যদি তেওঁ মোৰ বিষয়ে শহুৰক কৈ দিয়ে যাৰ কাৰণে মই বিপদত পৰিব পাৰোঁ, মই কোনো ধৰণৰ এনে ৰিস্ক ল'ব বিচৰা নাছিলোঁ। সেইকাৰণে দোকানীজনক মই একো সোধা নাছিলোঁ। এতিয়া মই যি কৰিম সকলো নিজেই কৰিব লাগিব। পিছদিনা দুপৰীয়া শহুৰে আকৌ চিনেমাৰ চিডি লৈ আহিছিল। হঠাতে মোৰ মনলৈ কথা এটা আহিল, যিটো মই এইমাত্ৰ লক্ষ্য কৰিলোঁ। শহুৰ দেউতাই চিডিবোৰ প্ৰত্যেক দিন বেলেগ বেলেগ ধৰণে লৈ আহিছিল। কেতিয়াবা গভীৰ নিশা, কেতিয়াবা ৰাতিপুৱা আৰু কেতিয়াবা দুপৰীয়া, কিন্তু কিয় এনেকৈ আনিছিল। এতিয়া এই কথাটোৱে মোক আচৰিত কৰি তুলিছিল। মই শহুৰ দেউতাৰ ওচৰলৈ গৈ ক'লোঁ যে দেউতা, ময়ো আপোনালোকৰ সময়ৰ চিনেমাখন চাব বিচাৰোঁ। চিনেমাখন যিয়েই নহওক কিয়, মই মাথো চাব বিচাৰোঁ। মোৰ কথা শুনি তেওঁ মোৰ ফালে বেয়াকৈ চকু ফুৰালে আৰু মোক কঠোৰভাৱে মানা কৰিলে আৰু ক'লে যে তুমি আমাৰ লগত এই চিনেমাখন চাব নোৱাৰিবা। এই কথা কৈ শহুৰে কোঠাটো বন্ধ কৰি দিলে, য'ত নেকি কোঠাটোত শাহুমা আগতেই উপস্থিত আছিল। কিন্তু এই সকলোবোৰ কথা মই বুজিব পৰা নাছিলোঁ। ইয়াৰ পিছত মই মোৰ কোঠালৈ আহি এই সকলোবোৰ কথাৰ চিন্তাত হেৰাই গৈছিলোঁ। যেতিয়াই মোৰ স্বামী নৱজিতে মোক ফোন কৰিছিল, যেতিয়া মই তেওঁৰ কথা শুনিলোঁ, তেতিয়া মই বহুত সুখী হ'লোঁ, কাৰণ মোৰ স্বামী ঘৰলৈ আহি আছে। তেওঁ আহিব বুলি মই মোৰ কামত মন দিলোঁ। হয়তো মই বহুত বেছি চিন্তা কৰি আছিলোঁ। শহুৰ দেউতাৰ মোৰ ওপৰত যি খং উঠিছিল কোনে জানে। তেওঁ মোৰ লগত কি কৰিলে হয়। মোৰ বাবে ভাল এইটোৱে হ'ব যে মই এই বিষয়ে দূৰত থাকোঁ। আৰু মই ভাবিছিলোঁ যে মই আৰু এই বিষয়ে একো চিন্তা নকৰোঁ। ৰাতিৰ সময় আছিল। মই বাহিৰত বহি আছিলোঁ যেতিয়া শহুৰ দেউতাই হঠাৎ ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল। তেওঁক দেখি মই গছ এজোপাৰ আঁৰত লুকাবলৈ আহিলোঁ। তেওঁ মোক দেখা নাপালে। তেওঁ কাৰোবাৰ লগত ফোনত কথা পাতি খোজকাঢ়ি গৈছিল আৰু ইফাল সিফাল চাই আছিল। মই বহুত আচৰিত হৈ তেওঁৰ ফালে চাই আছিলোঁ। মই দূৰৰ সেই গছজোপাৰ পৰা ওলাই আহি ওচৰৰ গছ এজোপাত লুকাই থাকিলোঁ, যাতে মোৰ শহুৰ দেউতাই কি কথা পাতিছে তাক মই স্পষ্টকৈ শুনিব পাৰোঁ। আৰু তাৰ পিছত এনেকুৱা হ'ল যে শহুৰ দেউতাই যি কথা ক'বলৈ ধৰিলে, মই ভাবিলোঁ যে মই এই সকলোবোৰ কথা ভুলকৈ শুনিছোঁ। শহুৰ দেউতাৰ কথা শুনি মোৰ মূৰত আকাশখন খহি পৰিল। মই বহুত আচৰিত হৈ তেওঁৰ কথা শুনি আছিলোঁ। মোৰ তেওঁৰ ওপৰত যি সন্দেহ আছিল সেয়া সঁচা আছিল। তেওঁ ভিতৰলৈ সোমাই গ'ল আৰু ময়ো ভিতৰলৈ সোমাই আহিলোঁ, কিন্তু মোৰ মূৰত তেওঁৰ এইখিনি কথাই বিচৰণ কৰি আছিল, যিয়ে মোক অশান্তি দিছিল। পিছদিনাও এইটোৱে হ'ল। মই আধা সত্যটো জানিছিলোঁ, কিন্তু গোটেই সত্যটো জানিবলৈ মোৰ বাবে অতি প্ৰয়োজনীয় আছিল যে শাহু আৰু শহুৰ দেউতাই কোঠাটো বন্ধ কৰি ভিতৰত কি কৰি থাকে। যদি সঁচাকৈয়ে তেওঁলোকে চিনেমা চায়, তেন্তে সেই চিনেমাখনত কি আছে যে তেওঁলোকে মোক সেই চিনেমাখন চাব নিদিয়ে, লগতে মোক বহুত বেয়াকৈ কয়। মই সকলো কথা জানিব বিচাৰোঁ। মইতো ইমানখিনি বুজি পাইছিলোঁ যে শহুৰ দেউতাই নিজেই মোক সকলো কথা কেতিয়াও
কেতিয়াও নকয় আৰু মোক জানিবলৈও নিদিয়ে। গতিকে মই নিজে সকলো কথা কোনোবা নহয় কোনোবা প্ৰকাৰে জানিব লাগিব। শহুৰদেউতাই সন্ধিয়া আকৌ চিনেমাৰ CD এখন লৈ আহিছিল, কিন্তু এইবাৰ মই তেওঁক চিনেমা চোৱাৰ বাবে একো জোৰ কৰা নাছিলো। মই তেওঁক দেখাৰ লগে লগে কোঠাটোৰ ভিতৰলৈ সোমাই গলো। মই আৰামত চোতালত বহি আছিলো। মই বিচৰা নাছিলো যে মই যি ভাবিছিলো তাৰ বাবে তেওঁ মোক সন্দেহ কৰাটো। মই এই গোপন ৰহস্যটোৰ বিষয়ে জানিব বিচাৰিছিলো, সেইবাবে মই মৌন হৈ থকাটো অধিক আৱশ্যক আছিল। মই মোৰ কোঠালৈ আহি স্বামীৰ আগমনৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলো। কাইলৈ মোৰ স্বামী ঘৰলৈ আহিব। মই ঘৰত কাম কৰা মানুহবোৰক কামবোৰ ভগাই দিলো আৰু মই মোৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰিলো। অপেক্ষা আছিল মাথো অহাকালিৰ দিনটোলৈ, কাৰণ অহাকালি সেই গোপন কথাটোৰ ৰহস্য সকলোৰে সন্মুখলৈ আহিব। সেইকাৰণে মই কালিলৈ অপেক্ষা কৰি আছিলো। অৱশেষত অপেক্ষাৰ অন্ত পৰিল। শহুৰদেউতাই চিনেমাৰ চিডিখন আনিবলৈ যোৱালৈ মই অপেক্ষা কৰিবলৈ ধৰিলো। মোৰ শাহুমা চোতালত বহি আছিল। মই কাম কৰা মানুহক চোৱাৰ অজুহাতত ইফাল সিফাল কৰি আছিলো। মই জানিছিলো যে কিছু সময়ৰ পিছতেই মোৰ শহুৰদেউতা চিনেমাৰ চিডিখন লৈ আহিব। মই ভাবি চিন্তি কৰা সিদ্ধান্ত অনুসৰি শাহু আৰু শহুৰৰ কোঠাত লুকাই থাকিম। আজি মই জানিব পাৰিম যে তেওঁলোকে কি চিনেমাৰ CD চাই থাকে, যে মই সেই চিডিখন চাব নোৱাৰো। মোৰ পৰা তেওঁলোকে লুকুৱাই চাব লগা হয়। মোৰ স্বামীও আহিবলৈ কিছু সময় বাকী আছিল, কিন্তু তেওঁ আহি পোৱাৰ আগতে মই এই সকলোবোৰ কথা জানিব লাগিব। এইবোৰ কথাকে ভাবি মই শাহু আৰু শহুৰৰ কোঠাটোৰ ভিতৰলৈ সোমাই গলো। তেওঁ চিডিখন প্লে কৰিলে আৰু চিনেমা আৰম্ভ হল। মই বহুত ভালদৰে চাই আছিলো আৰু চাই থাকোতে মই লাজতে কান্দিবলৈ ধৰিলো। মই বহুত আচৰিত হলো। আচল কথাটো এইটোৱেই আছিল। আধা ঘণ্টাৰ পিছত চিনেমাখন শেষ হল। মই বাকৰুদ্ধ হৈ বহি আছিলো। মই নাজানো, যদি মোৰ শাহু আৰু শহুৰে মই ইয়াতে থকাৰ কথা গম পায় তেন্তে তেওঁলোকে মোৰ লগত কি কৰিব। মই মোৰ পৰিকল্পনা মতে অপেক্ষা কৰিবলৈ ধৰিলো। মাত্ৰ 5 মিনিট পাৰ হৈ গৈছিল যেতিয়া তেওঁলোকৰ দুৱাৰত টোকৰ পৰিল। তেওঁলোকে যেতিয়া দুৱাৰখন খুলিলে তেতিয়া স্তম্ভিত হৈ পৰিল আৰু ময়ো ঠিক সেই মুহূৰ্ততে কোঠাটোত লুকাই থকা ঠাইৰ পৰা উঠি বাহিৰলৈ দৌৰি আহিলো। তেওঁলোকৰ কোঠাটোৰ পৰা মোক ওলাই অহা দেখি তেওঁলোক বহুত আচৰিত হল। শাহু আৰু শহুৰে এই বিষয়ে গম পালে যে মই তেওঁলোকৰ সকলো কথা গম পালো। সেইকাৰণে তেওঁলোকে খঙেৰে মোৰ ফালে চাই আছিল। মই তেওঁলোকক কলো যে আপোনালোকে নিজে আচল কাহিনীটো কব নে মই কম। মোৰ কথা শুনি তেওঁলোক আচৰিত হৈ মোৰ ফালে চাই আছিল। যেতিয়া পুলিচ কঠোৰ হল তেতিয়া তেওঁলোকে কবলৈ মান্তি হল। তেতিয়ালৈ মোৰ স্বামীও ঘৰ আহি পাইছিল। মোৰ স্বামীও বহুত আচৰিত হল যেতিয়া শহুৰদেউতাই এই সকলোবোৰ কথা কবলৈ আৰম্ভ কৰিলে। তেওঁ কলে, হয়, আমি এই সকলোবোৰ কৰিছো। আমি এটা গেঙৰ লিডাৰ। আমাৰ লগত আৰু 2জন মানুহ আছে। আমি বছৰ বছৰ ধৰি এই কাম কৰি আছো। আমাৰ কাম আছিল যে ছোৱালীবোৰক অপহৰণ কৰা, আৰু আমি বহু ছোৱালীক বিদেশলৈ পঠিয়াই দিছো। তাৰ মাজৰ কিছুমানৰ দ্বাৰা আমি ভিক্ষা খোজা কামত লগাও আৰু সিহঁতৰ হাত ভৰি ভাঙি দিওঁ। তাৰ মাজৰ বহু ছোৱালীকে আমি জোৰ জবৰদস্তি বেয়া কামত ব্যৱহাৰ কৰিছিলো। আমাৰ বহুত ডাঙৰ গেং এটা আছে। আমি বহু বছৰ ধৰি এই কাম কৰি আহিছো আৰু এতিয়া আমি ইয়াত আমাৰ কামটো ভালদৰে প্ৰতিষ্ঠিত কৰি লৈছো। গতিকে আজিলৈকে কোনেও আমাক ধৰিব পৰা নাছিল। আমাৰ দৈনন্দিন কাম কাজ কেনেকৈ চলি আছে এই কথা জানিবলৈ আমি গ্ৰাহকৰ দৰে দোকান এখনৰ পৰা চিডিখন লৈ আহো আৰু তাৰ পিছত সেই চিডিখন চাই থাকোতে যদি কিবা ভুল হোৱা যেন দেখো তেন্তে আমি ফোন কৰি জনাই দিছিলো। আজিলৈকে কোনেও আমাক ধৰিব পৰা নাই। এই সকলোবোৰ ধন সম্পত্তি আমি এই কামটোৰ পৰাই গুটিয়াইছিলো। নাজানো এই ছোৱালীজনীয়ে এইবোৰ কথা কেনেকৈ জানিলে। মইতো প্ৰথম দিনাই তাইক মাৰি পেলাব বিচাৰিছিলো, কিন্তু মোৰ পত্নীয়ে মানা কৰিলে। হয়তো তাইৰ বোৱাৰীৰ প্ৰতি দয়া ভাৱ আহিল। মই তাইৰ বাবে কোনো ব্যৱস্থা কৰাৰ আগতেই তাই আমাৰ সকলোবোৰ কথা গম পালে। এইখিনি কৈ শহুৰদেউতাই মোৰ ফালে খঙেৰে চাই আছিল। মই আৰু মোৰ স্বামীয়ে আচৰিত হৈ থিয় হৈ আছিলো। মোৰ স্বামীয়ে হয়তো কেতিয়াও ভবা নাছিল যে তেওঁৰ মাক দেউতাকে এনে কাম কৰিব পাৰে বুলি। সেই ৰাতি মই দেখা মানুহ 2জন আন কোনো নাছিল। এজন মোৰ শহুৰ আৰু আনজন তেওঁৰ সহকৰ্মী আছিল। সেই মানুহজনে শহুৰদেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব আহিছিল। ঘৰৰ চকীদাৰজনো দেউতাৰ লগত মিলি আছিল। চিডি দিয়া দোকানীজনো তেওঁলোকৰে কৰ্মচাৰী আছিল। শহুৰদেউতাই চিডি অনা সময়টো এই কাৰণে সলনি কৰি থাকে যাতে তেওঁক কোনেও সন্দেহ নকৰে। মোৰ স্বামীয়ে বৰ লাজ পালে। পুলিচে তেওঁলোকক লৈ গল আৰু তেওঁলোকৰ জৰিয়তে বাকী সকলোকে গ্ৰেপ্তাৰ কৰা হল। আমি সেই ঘৰটো এৰি আন এটা ঠাইলৈ আহিলো। মই শিক্ষিত আছিলো, গতিকে কাম কৰিবলৈ আৰম্ভ কৰিলো। মোৰ স্বামীয়ে সেই সকলোবোৰ ধন সম্পত্তি টকা পইচা বেলেগ বেলেগ NGOৰ নামত ভগাই দিলে। আমি দুয়ো একেলগে মিলি নতুনকৈ কাম আৰম্ভ কৰিলো। আজি হয়তো ডাঙৰ নহবও পাৰে, কিন্তু আমাৰ এটা সৰু ব্যৱসায় আছে। মই সুখী যে মোৰ স্বামীয়ে সোনকালে নিজৰ জীৱনত আগুৱাই যাব পাৰিলে। মই মাত্ৰ প্ৰতিগৰাকী ছোৱালীক এইটো কথা ক'ব বিচাৰো
যে কেতিয়াও মা-দেউতাক এৰি ঘৰৰ দুৱাৰমুখ পাৰ নহ'ব, আপোনাক সমৰ্থন কৰা বুলি দাবী কৰা সেইসকল মানুহ যিয়ে ডাঙৰ ডাঙৰ কথা কয়, কিন্তু আপুনি নাজানে যে তেওঁ আচলতে আপোনাৰ শত্ৰু। যদি তেওঁ আপোনাক সঁচাকৈয়ে ভাল পায়, তেন্তে তেওঁ আপোনাক আপোনাৰ মা-দেউতাৰ সন্মুখত আপোনাৰ হাত বিচাৰিলেহেঁতেন, আপোনাক বিপথে পৰিচালিত কৰি ঘৰৰ পৰা পলাই যাবলৈ গোপনে পৰামৰ্শ কেতিয়াও নিদিলেহেঁতেন। আজিৰ পৃথিৱীত বহুতো ছোৱালী অপহৰণ হৈছে, প্ৰলোভনৰ চিকাৰ হৈছে। বন্ধুসকল, আশা কৰোঁ আমাৰ কাহিনীটো শুনি ভাল পালে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে চেনেলটোত যদি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।